আৰু আমাৰ গ্ৰুপ নম্বৰ 2 হৈ পেলাই মই দুআষাৰ ক'ব বিচাৰিছোঁ আমাৰ আজি DLMটোৰ ওপৰত। আমাৰ DLMটো সকলোৱে দেখিছে সালু সংশ্লেষণৰ বিষয়ে বনোৱা হৈছে। সালু সংশ্লেষণৰ বিষয়ে আমাৰ পঞ্চম শ্ৰেণীৰ পাঠ নম্বৰ 2 জীৱ আৰু পৰিৱেশ পাঠটোত আছে। এতিয়া আমাৰ সালু সংশ্লেষণ আমি যিটো DLM বনাইছোঁ, এই DLMটোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে প্ৰথম কথাটো হৈছে আমাৰ আজিকালি দেখিছে গ্ল'বেল ৱাৰ্মিং কিমান বাঢ়িছে। প্ৰথম কথাটো ছাত্ৰ ছাত্ৰীসকলে প্ৰথমতে বুজি পাব যে আমি গছ কিয় ৰুব লাগে, মানে উদ্ভিদৰ প্ৰয়োজনীয়তা বুজি পাব আৰু উদ্ভিদে কেনেদৰে আহাৰ প্ৰস্তুত কৰে সেই প্ৰক্ৰিয়া জানিব। যাৰ কাৰণে উদ্ভিদে আহাৰ প্ৰস্তুত কৰা গোটেই প্ৰক্ৰিয়াটো যে একমাত্ৰ আমাৰ পৰিৱেশৰ আমাৰ মানে প্ৰাকৃতিক পৰিৱেশত যে উদ্ভিদেই কেৱল নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে, যাৰ কাৰণে উদ্ভিদক আমি উৎপাদক বুলি কওঁ, সেই কথাষাৰ বুজি পাব। আমাৰ আমাৰ জীৱ আৰু উদ্ভিদৰ মাজত যি পাৰস্পৰিক যিটো সম্বন্ধ, প্ৰাণী আৰু মানে আমাৰ উদ্ভিদৰ মাজত যিটো পাৰস্পৰিক সম্বন্ধটো বুজি পাব। আৰু আমি কেনেদৰে আমি অক্সিজেনটো পাওঁ বা আমাৰ কাৰ্বন ডাই অক্সাইডবিলাকনো আমাৰ কেনেদৰে কমি যাব বা অক্সিজেনৰ পৰিমাণটো কেনেকৈ বাঢ়ি যাব, সেইবিলাক গেছৰ বিষয়ে ধাৰণা পাব। আৰু উদ্ভিদৰ বিভিন্ন অংশসমূহৰ বিষয়ে জানিব ইয়াৰ জৰিয়তে, বা আমাৰ উদ্ভিদৰ অংশসমূহৰ বিষয়ে জনাৰ লগতে উদ্ভিদৰ বিভিন্ন অংশসমূহৰ কাৰ্যবিলাক জানিব, যেনেকৈ পাতে কি কাম কৰিছে বা শিপাই আমাৰ উদ্ভিদৰ কি কাম কৰে, এইখিনি বিষয়ে জানিব। আমাৰ বিশেষকৈ আমাৰ DLMটো আমাৰ মানে খুব ভাল হৈছে বুলি নিজে ভাবিছোঁ, কিয়নো আমি প্ৰথম কথাটো হৈছে আমাৰ DLM এটাত যিখিনি আমাৰ দৰকাৰী বস্তু লাগে। প্ৰথম কথাটো হ'ল ইয়াত ল' কষ্ট মেটেৰিয়েলছ বা ন' কষ্ট মেটেৰিয়েলছ ইউজ হ'ব লাগে। গতিকে আমাৰ ল' কষ্ট মেটেৰিয়েলছ মানে আমাৰ ধৰি লওক একদম ইয়াতে যিখিনি ব্যৱহাৰ হৈছে তাঁৰ বা চাৰ্ট পেপাৰ, ইমান সেইখিনি ল' কষ্ট। আৰু ন' কষ্ট মেটেৰিয়েলছ মানে যিবিলাক আমি পেলনীয়া সামগ্ৰী, ধৰি লওক আমি হেৰিবিলাক ব্যৱহাৰ কৰিছোঁ, কাৰ্টুনবিলাক ব্যৱহাৰ কৰিছোঁ, সেইটো কথা। আৰু ইয়াত আৰু এটা কথা হৈছে আমাৰ যিসকল CWSM ছাত্ৰ ছাত্ৰীসকল, তেওঁলোকে কথাটো হ'ল যে অক্সিজেনটো কেনেদৰে পাইছে বা সূৰ্যৰ পোহৰটোনো কেনেকৈ পাইছে, ইয়াত কাৰ্চিনৰ সহায়ত আমি সিহঁতে চুই চাই বুজি পোৱাকৈ আমি ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াত মানে বস্তুটোৱে মানে কাৰো চকুত যাতে পটককৈ এফেক্ট নকৰে, সেইটো কথা আমি লক্ষ্য ৰাখিছোঁ। আমাৰ যিহেতু গছে আহাৰ প্ৰস্তুত কৰিবলৈ প্ৰধানকৈ লাগিব সূৰ্যৰ পোহৰ আৰু তাপ। এইটো সূৰ্যৰ পোহৰ, এই সূৰ্য দেখুওৱা হৈছে সূৰ্যৰ পৰা কেনেকৈ পোহৰ আৰু তাপ পাইছে, সেইটো আমি এই কাৰ্বনৰ সহায়ত বুজাইছোঁ। আৰু কেনেকৈ আমাৰ পৰিৱেশটো অক্সিজেনটো এৰি দিছে, অক্সিজেনটো এৰাৰ কথাটো বুজাইছোঁ। আৰু এই তাঁৰৰ সহায়ত আমি শিপা দিছোঁ, শিপাই মাটিৰ পৰা কেনেদৰে পানী আৰু খনিজ লৱণটো গ্ৰহণ কৰিছে। আৰু পাতৰ যেতিয়া পাত দিছোঁ, পাতৰ আমি ছাত্ৰ ছাত্ৰীসকলে বুজাই দিব লাগিব যে পাতখিলাত কেনেকৈ পত্ৰ শৰীৰৰ সহায়ত মানে আহাৰ প্ৰস্তুত কৰিছে, গোটেই প্ৰক্ৰিয়াটো আমি বুজাই দিছোঁ। ভাল হৈছে, মানে মই আপোনাৰ যিটো ভাবিছে এইটো বনাইছে ৰাইজক জনাবৰ কাৰণে আপোনাক প্ৰশ্নটো কৰিছিলোঁ। এইটো দেখুৱাই দিয়াৰ পিছত দুটা এডভান্টেজ আহিব। একো নাজানিলেও ল'ৰা ছোৱালীয়ে ইয়াৰ পৰা ইয়ালৈ আহে, ইয়াৰ পৰা